ব্ৰহ্মপুত্ৰৰ বানত উটি আহিল এটা হাতী হাজোৰ ৰামদিয়া হীৰাপাৰা কাহিবাৰীত এই ঘটনা সংঘটিত হৈছে প্ৰচণ্ড সোঁতত উটি আহিছে হাতীটো এয়া আমি পৰিৱেশটো দেখুৱাইছো আৰু সমান্তৰালভাৱে বৰ্তমান সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পশুধনৰো বিলয় হোৱা পৰিলক্ষিত হৈছে হাজোৰ ৰামদিয়া হীৰাপাৰা কাহিবাৰীত এই ঘটনা সংঘটিত হৈছে আৰু এনেধৰণে প্ৰৱেশ কৰিছে এটা ৰাজহুৱা স্থানত আৰু দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ছোৱাত যেহেতু প্ৰতিটো প্ৰান্ততে পানী হৈছে গতিকে যিসমূহ জীৱ-জন্তু আছে সেই সকলৰো বন্যজন্তু আছে সেই সকলো আশ্ৰয়হীন হৈ পৰিছে সেই সকলেও আসলে আশ্ৰয়ৰ সন্ধান কৰিছে বৰ্তমান সময়ছোৱাত ক'ত থাকিব কলৈ যাব তাৰ সন্ধান কৰিছে আৰু বৰ্তমান সময়ছোৱাত আসলে প্ৰতিটো জীৱ-জন্তু বা বন্যজন্তু এতিয়া জনাঞ্চলমুখী হৈছে পৰা হৈছে গমনৰো বিৰাট বিশাল পানী হৈছে ৰামদিয়াত এতিয়া বৰ্তমান বহুত আহি আছে পাৰলৈ উঠিব কালি যোৱাকালি লাহত আছিলে এতিয়া ৰামদিয়া মাজুগৈ নামপাৰাত আহিছে হীৰাপাৰা বুলি কয় তাতে বহুত ৰাইজ আছে ফৰেষ্টৰ মানুহ আজি পুলিচ আহিছে এতিয়া হাতীটো উঠিব পৰা নাই মানুহৰ কাৰণে উঠিব পৰা নাই প্ৰশাসনো আহিছে ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আহিছে হাতী ক'ৰ পৰা আহিছে মই গম পোৱা নাই এতিয়া বহুত ভিৰ ৰাইজে চাই আছে